জালুকবাৰী সমষ্টিৰ অন্তৰ্গত গৰল ভাট্টাপাৰাস্থিত ৰাণীচাপৰিত শ্ৰী শ্ৰী মনসা মন্দিৰত আজিৰ পৰা 5 দিনীয়াকৈ অহা 7 বহাগ ইংৰাজীৰ 21 এপ্ৰিল সোমবাৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মনসা পূজা অনুষ্ঠিত কৰা হয়। উক্ত মনসা পূজা সন্ধিত আজি সন্ধিয়া অধিবাসেৰে পূজা আৰম্ভ কৰা হ'ব। কাইলৈ পূজা ভাগৰ মূল পূজা অৰ্থাৎ হৰ পূজা অনুষ্ঠিত হ'ব। প্ৰতিদিনে ধৰ্মীয় ৰীতি নীতিৰে পূজা ভাগ অনুষ্ঠিত কৰা হ'ব। আজিৰ এই আৰম্ভণিৰ দিনাখনতে অসংখ্য ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। পূজাখনিত প্ৰতিদিনে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। নমস্কাৰ, জয় জয়তে ৰাণীচাপৰি শ্ৰী শ্ৰী মনসা পূজা কমিটিৰ তৰফৰ পৰা সদৌতি অসমবাসীলৈ আমি নৱবৰ্ষৰ ওলগ জনাইছোঁ। লগতে এই বছৰ 2025 চনৰ বাৰ্ষিক পূজা ভোগৰ বাবে সমূহ ভক্তবৃন্দক আমি আমাৰ মন্দিৰলৈ আদৰণি জনাইছোঁ। এইবাৰ আমি 5 দিনীয়া কাৰ্যসূচীৰে পূজা ভাগ আমি প্ৰতি বছৰে হয়, এই বছৰৰ 5 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। আজি চতুৰ্থী তিথি, আজি সন্ধিয়া আমাৰ অধিবাস পৰ্ব হ'ব। অধিবাসৰ অন্তত ওজাপালি থাকিব, ঢুলীয়া থাকিব। ওজাপালি ঢুলীয়াৰে আজি অধিবাসৰ অন্ত পৰিব। কালি আমাৰ পঞ্চমী অৰ্থাৎ মূল পূজা। এই মূল পূজা ৰাতিপুৱা 6টা বজাৰ পৰা আমি জলযাত্ৰা আৰম্ভ কৰিম। এই জলযাত্ৰাৰ পিছত আমাৰ দুলনি আদৰণি আনিব, ঘট স্থাপন হ'ব। তাৰপিছত মূল পূজা ভাগ আৰম্ভ হ'ব। মূল পূজা ভাগ আৰম্ভ হোৱাৰ পিছত 12 বজাত আমাৰ উচৰ্গাৰ ব্যৱস্থা আছে। 12:30 বজাত বলিদানো আমাৰ ইয়াত হয়, তাৰ ব্যৱস্থা আছে। হোমৰ ব্যৱস্থা আছে আৰু হোমৰ পিছত আমি সমূহীয়া এটা মাৰ সেৱা লোৱা হয়, পুষ্পাঞ্জলি দিয়া হয়, শান্তি লোৱা হয়। আৰু এই শান্তি লোৱাৰ পিছত দৈনন্দিন দৰে আমি মাৰ প্ৰসাদ ভোগ বিতৰণ কৰাৰ ব্যৱস্থা আমি কৰিছোঁ। গোটেইকেইদিনে আমাৰ ভোগ বিতৰণৰ ব্যৱস্থা আছে। ঠিক আছে, পঞ্চমীত আমাৰ নিশাৰ ভাগত আৰতি আছে। আৰতিৰ পিছত আমাৰ অজাই গোটেই কাব্য মনসা কাব্যখন গাই শুনাব সমূহ দৰ্শকবৃন্দক। একেবাৰে ৰাতিপুৱালৈকে তেওঁলোকে মনসা কাব্যখন ৰাইজক প্ৰদৰ্শন কৰিব। লগতে এই সপ্তমীৰ দিনাখনৰ পূজা ভাগ সম পৰিমাণৰ পূজা ভাগ আৰম্ভ হ'ব। আৰু সেইদিনা আমাৰ দিনৰ ভাগত পূজা ভাগ হ'ব। দুপৰীয়া পুষ্পাঞ্জলি আছে, তাৰপিছত নৈবদ্য ভোগ বিতৰণ আছে, সন্ধিয়ালৈ আৰতি আছে আৰু নিশালৈ এখন ভ্ৰাম্যমান মিনি থিয়েটাৰ আমি আহ্বান জনাইছোঁ। সেইখনত দৰ্শকসকলে নিশ্চয় উপভোগ কৰিব পাৰিব, ৰাজনন্দিনী বুলি। ঠিক সেইদৰে সপ্তমীৰ দিনাখনো আমাৰ তেনেকৈ পূজা ভাগ আৰম্ভ হ'ব গতানুগতিকভাৱে। আৰু সপ্তমীৰ দিনা নিশা আৰতিৰ পিছতে আমি ঘোষানাম নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে ঘোষানাম প্ৰদান কৰিব। আৰু অষ্টমীৰ দিনাখন আমাৰ শেষ। ৰাতিপুৱা 8:30 বজাত আমি পূজা ভাগ আৰম্ভ কৰিম। মাৰ বিসৰ্জন আমাৰ নহয়, কেৱল ঘট বিসৰ্জনটো আমাৰ হয়। আমাৰ মা যেতিয়া এটা পীঠ হিচাপে লোৱা হৈছে, গতিকে আমি অষ্টমীৰ দিনাখন পূজা ভাগ শেষ কৰিছোঁ। আৰু অষ্টমীৰ দিনা শেষত গধূলি প্ৰায় 9:30মান বজাত আমাৰ মাৰ শেষ নিৰ্মালিকন ৰাজহুৱাভাৱে লোৱা হয়। গতিকে এইভাবে পূজাত আমি আশা কৰিছোঁ যথেষ্ট সংখ্যক ভক্তবৃন্দৰ সমাৱেশ ঘটিব। আজি আপোনালোকে দেখিছে, বিগত বছৰবোৰত চতুৰ্থী দিনাখন ইমানখিনি দৰ্শক আমাৰ ইয়াত সমাৱেশ নহয়, কিন্তু আজি আপোনালোকে বহুতখিনি দৰ্শক দেখিছে। আৰু অহাকাইলৈতো অভূতপূৰ্বভাৱে আমি আশা কৰিছোঁ যে সমগ্ৰ অসমৰ পৰা মাৰ ভক্তসকল আহি আমাৰ ইয়াত দেৱীৰ চৰণত সেৱা জনায় মনোবাঞ্ছা পূৰণৰ কাৰণে। আৰু মা ভগৱতীয়ে ৰাইজৰ মনোবাঞ্ছা পূৰণ কৰি আহিছে। আমি বহুতখিনি প্ৰমাণ আমি ইতিমধ্যে পাইছোঁ। আমি ইতিমধ্যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত হয়তো কোনোদিন আহে আমাক সঠিকভাৱে এতিয়ালৈ কোৱা নাই যদিও তেখেত অহাৰ আমি এটা আশা কৰিছোঁ। আমাৰ পূজাখন তেখেতে যোৱাবাৰো প্ৰদৰ্শন চাইছে তেখেতে, এইবুলি আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। যদি আহে আমি খুবেই ভাল পাম তেখেতক। গতিকে এনেদৰে আমি পূজাৰ প্ৰস্তুতি চলাইছোঁ। আপোনালোকৰ পূজা ভাগৰ পূজা কিমান তাৰিখে? অহাকালি 18 এপ্ৰিল। আপোনালোকে কিমান ভক্তৰ সমাগম ঘটিব বুলি আপোনালোকে আশাবাদী? এইবাৰ পূজা সংখ্যাৰে কোৱাটো বৰ জটিল হ'ব, তথাপি আমি ধৰক লাখৰ ওচৰা-ওচৰি সমাৱেশ আমাৰ ইয়াত হ'ব অহাকালি অষ্টমীৰ দিনাখন। আৰু বাকী কেইদিনতে আমি 50,000 60,000 ভক্ত হ'ব। কাৰ্যসূচী গতানুগতিকে থাকে আমাৰ, কিন্তু বিশেষ কাৰ্যসূচী বুলি আমি ৰখা নাই। যিহেতু আমাৰ পূজা ভাগ খুব সাত্বিকভাৱে কৰা হয়, কোনো জাক জমকতা কি খুব এটা
হেৰি ধৰণৰ উচ্ছৃংখল পৰিৱেশ আমাৰ ইয়াত নাথাকে। প্ৰত্যেকজন ভক্তবৃন্দই মাৰ চৰণত সেৱা জনাই খুব শান্তিপূৰ্ণভাৱে মাক সেৱা কৰাৰ এটা সুযোগ আমি দিবলৈ প্ৰয়াস কৰিছোঁ। এইবুলিও যদি আমাৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈ উঠা নাই, তথাপি ৰাইজক আমি অনুৰোধ কৰিম যাতে যিখিনি আমি সুবিধা ৰাইজক দিব বিচাৰিছোঁ সেইখিনিৰে সুবিধা গ্ৰহণ কৰি যাতে নিয়ম শৃংখলা অক্ষুণ্ণ ৰাখি ৰাইজে দেৱী দৰ্শন কৰে, তাৰ বাবে আমি কমিটিৰ পৰা ৰাইজক অনুৰোধ জনাইছোঁ। আমাৰ ভক্তসকলৰ বাবে ইতিমধ্যে দেখিছেই যে সদায় ভোগ বিতৰণ হয়, আজিও ভোগ বিতৰণ হ'ব। অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা যিসকল ভক্ত আহে তেওঁলোকক আমি চাহেৰে আপ্যায়ন কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু যেতিয়া আমাৰ পূজাভাগ অন্ত হ'ব, অৰ্থাৎ যেতিয়া আমি ৰাজহুৱা শান্তি ল'ম মাৰ ওচৰত, এই শান্তিৰ পিছত আমাৰ নৈবদ্য বিতৰণ হ'ব আৰু ভোগ বিতৰণ ৰাতি 11-12টালৈকে ভোগ বিতৰণৰ ব্যৱস্থা কৰিব। মিৰ্জাৰ পৰা উত্তম হিৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।